প্ৰতিগৰাকী নাৰীয়ে বিচাৰে ধুনীয়া হৈ থকাটো, নহয় জানো? কিন্তু আমাৰ কি কামৰ বোজা, ব্যস্ততা, এই ল'ৰা ছোৱালী, এই মতা, এইবিলাকৰ চিন্তাত মানে নিজৰ বাবে সময়ে উলিয়াব নোৱাৰোঁ। তাৰ মাজতে উলিয়াবলৈ চেষ্টা কৰোঁ মাজে মাজে। এসোপা চুলি আকৌ যোৱাবাৰহে স্মুথিং কৰিলোঁ, এতিয়া গজালি আহি থিয় হৈ থাকে। আইনাৰ ওচৰত থিয় হ'ম, একদম ভুতুনি টাইপ, বিৰাট খং উঠি থাকে। একে মতাকো খুৱাবলৈ মন নাযায়, ল'ৰা ছোৱালীকো খুৱাবলৈ মন নাযায়, নিজে যেতিয়া জখিনী টাইপ হৈ থাকোঁ। এওঁ আকৌ কয় বোলে কিয় খং উঠি আছে? মই বোলো খং উঠিবই বোলো, চুলি সোপা বোলে কি বোলে কুতুহা বাহ হৈ আছে দেখা নোপোৱা? বোলে নোযোৱা কেলৈ বোলে পাৰ্লাৰলৈ? মই বোলো যাবলৈ আকৌ তোমাক আকৌ ৰাতিপুৱা সেইগাল খোৱাগাল যোগান ধৰিব লাগিব, দুপৰীয়া আকৌ পোৱালীক যোগান ধৰিব লাগিব, ইফালে এই কামটোত গ'লে 4 ঘণ্টা টাইম লাগে। 4 ঘণ্টা মই নাথাকিলে বোলো কি হ'ব এখন? তোমালোকক খোৱা কোনে যোগান ধৰিব? বোলে ৰাতি থাকাকৈ যোৱা বোলে। তাৰপিছতে মোৰ ব্যস্ততাৰ কথা গম পাই ভণ্টীয়ে ক'লে, এই ভণ্টিজনীয়ে ক'লে বোলে বা মই যাম দিয়া, ঘৰতে কৰি দি থৈ আহিম। কালি দুপৰীয়া আহিলে তাই 1:30মান বাজিত, 1:30ৰ পৰা 5:30লৈকে সেইখিনি কাম কৰি দিলে। ভণ্টিজনীয়ে বৰ সুন্দৰকৈ কৰে দেই কামবিলাক, যিকোনো কাম। তাই নম্বৰটো দি থৈছোঁ এয়া স্ক্ৰীণতে, যোগাযোগ কৰিব পাৰে। সিহঁতে আহা বুলি মানে সিহঁত নাহা আগতে মই একদম পুৰি আটা মাৰি থৈছোঁ, চব্জি বনাই থৈছোঁ, পায়স বনাই থৈছোঁ। তাৰপিছত দ্বিতীয়বাৰ ক্ৰীম লগাই পুৰি বনাইছোঁ, বনাই সিহঁতক খুৱাই মেলি আৰু পঠিয়াইছোঁ আৰু।